নমস্কাৰ সকলোলৈকে মই অংকিতাই আপোনালোকলৈ আজি বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ নাজানো কেনেকৈ আপোনালোকক শিকাব পাৰিম তথাপিও চেষ্টা কৰিছোঁ মই 34 সাইজৰ ব্লাউজ এটা কেনেকৈ কাটিব তাকে দেখুৱাবলৈ লৈছোঁ মই কেনেকৈ কাটো তাকে দেখুৱাইছোঁ আজিকালি ব্লাউজ এটা চিলাবলৈ গ'লে 300-400 তলত চিলাই কোনেও নিদিয়ে নোৱাৰেও দিব মই নোৱাৰো বিশেষকৈ কাৰণ কাপোৰ খৰচ হয় তাত সময় বহুত খৰচ হয় বহুত মেহনতি হয় গতিকে নিজেই যদি নিজৰ ব্লাউজ এটা কাটি চিলাই ল'ব পাৰে বহুত ৰেহাই হয় এয়া মই প্ৰথমে লাইনিংটো কাটি ল'ম লাইনিং কাপোৰটো মই প্ৰথমে কাটি ল'ম তাৰ পিছতহে মই ব্লাউজৰ যিটো মেইন কাপোৰ সেইটো কাটিম প্ৰথম লাইনিঙত জোখ ল'ম প্ৰথমে লাগিব আপোনালোকক এখন কেঁচি এডাল ফিটা আৰু এটা কলম বা পেন্সিল মই কলম লৈছোঁ আপোনালোকক বুজাবলৈ সহজ হ'বৰ বাবে লাইনিংটো মই দুমুকুট কৰি ল'ম প্ৰথম পিঠি সাইডটো কাটিম পিঠি সাইডটো দুমুকুট কৰিলে দুভাগ হ'ব তেনেকৈ আমি আগফালটো দুমুকুট কৰিলে দুভাগ হ'ব চাৰি ভাগ হ'ব চাৰিয়ে আমি হৰণ কৰিব লাগিব চাৰিয়ে আমি আমাৰ সাইজটো হৰণ কৰিব লাগিব 4 × 8 = 32 আৰু তাৰ আধা ল'ব লাগিব আমি 8.5 8.5 আমাৰ ব্লাউজটোৰ জোখৰ বহলটো লাগিব কিন্তু আমি ল'ম 10 কাৰণ ভিতৰত কাপোৰ থাকিলে একো লছ নহয় আৰু কাট কুট কৰোঁতে যেহেতু অকমান সোমাব সেইকাৰণে 1 ইঞ্চি ভিতৰত যদি থাকি যায় শকত হ'লে ব্লাউজটো খুলি ল'ব পাৰিব এয়া মই পিঠি সাইডটো লাইনিং কাপোৰটো দুমুকুট কৰি ল'লোঁ মই আপোনালোকক ভালকৈ দেখাই দিম যেহেতু ভিডিঅ' কৰি দিয়া মানুহ নাই মই মোবাইলটো থৈ কাটিবলগীয়া হৈছে মই প্ৰথম চিনখিনি দি ল'ম তাৰ পৰা আপোনালোকক ভালকৈ বুজাই দিম এয়া প্ৰথমে ল'ম বহলটো আমি 10 বা 9.5 ল'ব পাৰে মই 10 লৈছোঁ যদি শকত হৈ যায় গাটো খুলিবলৈ অকমান সুবিধা থাকে প্ৰথমে ল'ম 10 বহলটো তাৰ পিছত আমি দীঘলটো জুখি ল'ম বহলটো আমি ল'ম 10 যেহেতু 8.5ত আমাৰ চিলনিটো থাকিব ইকণ চিলনিত সোমাই থাকিব দীঘলটো ল'ম আমি 17 যদি ওখ মানুহ হয় 18 ল'ব পাৰি এইটো পিঠি সাইডটো মই কাটি লৈছোঁ পিঠি সাইডটো 15 আৰু আগ সাইড যিটো আমি আগ সাইডটো কাটিম সেইটো 17 বা 18 ল'ব লাগিব এইটো পিঠি সাইড দীঘলটো 15 আৰু বহলটো 10 এইটো পিঠি সাইডটো মই প্ৰথম কাটি লৈছোঁ লাইনিং কাপোৰটো তাৰ পিছতে মই আকৌ দুতৰপ কৰি ল'ম লাইনিং কাপোৰটো দুতৰপ কৰিলে দুটা সাইড হ'ব এটা সোঁ সাইড এটা বাওঁ সাইড এয়া মই দুতৰপ কৰি লৈছোঁ এইটো জুখিবলৈ ফিটা বিশেষ প্ৰয়োজন নাই পিঠি সাইডটো ওপৰত পাৰি ল'ব লাগিব পিঠি সাইডটো আমি যেতিয়া কাটি লৈছোঁ সেইটো ওপৰতে মই পাৰি লৈছোঁ ওপৰত পাৰি লোৱাৰ পিছত আমি পিঠি সাইডটোতকৈ আগ সাইডটো আমি অলপ 1 ইঞ্চি বহলটো বঢ়াই ল'ব লাগিব 1 ইঞ্চি বঢ়াই লৈছোঁ মই পিঠি সাইডটো আৰু দীঘলটো 17 নাইবা 18 দিলেও হ'ব যদি ওখ মানুহ হয় 18 দিব লাগে 1 ইঞ্চি বঢ়াই লৈ আৰু দীঘলটো 17 ইঞ্চি দিছোঁ 34টো 17 ইঞ্চি দিলেই হ'ব 36 বা 38টো 18 ইঞ্চি দিব পাৰি এয়া এইটো মই 17 দিছোঁ এইটো মই আকৌ কাটি ল'ম যাৰ মেচিন আছে কিছুমানে ব্লাউজটো চিলাব নাজানে আৰু শিকিবলৈ গ'লেও বহুত পইচা লয় বা সময়ো খৰচ হয় এনেকৈ ভিডিঅ' চাই যদি শিকিব পাৰে বহুত সফল হ'ব ভালকৈ গুৰুত্ব দিলে নিশ্চয় পাৰিব এয়া মেখেলা সবেই চিলাব জানে কিন্তু ব্লাউজটো অকমান শিকিবলগীয়া হয় এয়া মই কাটি ল'লোঁ ওপৰা ওপৰিকৈ পাৰি লৈছোঁ পিঠি সাইডটো মই আগ সাইডটোৰ ওপৰত পাৰি লৈছোঁ এইটো মই এতিয়া জোখ দিম কেনেকৈ জোখ দিছোঁ মই আপোনালোকক ভালকৈ মোবাইলটো ওচৰলৈ নি দেখুৱাই দিম জোখ মাখবিলাক আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাইছে ফ'ল' কৰি দিব পেজটো আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
ইউটিউব চেনেলটো মোৰ অংকিতাজ বিন্দাছ লাইফ বুলি আছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰি দিব, লাইক কৰিব। মই জোখ মাৰি ল'লোঁ। প্ৰথম ওপৰতো আমাৰ ডিঙিটো জোখ মাৰিব লাগিব। ডিঙি প্ৰথম ল'ব লাগিব আমি 2.5। ডিঙি আমি যিটো কাটিম সেইটো 2.5 আৰু যিটো আমাৰ বাউসীত থাকিব সেইটো থাকিব লাগিব 3। বাউসীত থকাটো 3 আৰু ডিঙিটো পিঠিৰ ডিঙিটো চবেই নিজৰ ইচ্ছামতে কাটিব পাৰে। কিছুমানে বহুত বেছিকৈ কাটিবলৈ দিয়ে আৰু কিছুমানে কমকৈ দিয়ে। গতিকে আপোনালোকে 7, 8, 9 যিমান দিয়ে সিমান ইচ্ছামতে কাটিব পাৰিব। কিন্তু আগ চাইডটো আকৌ ইমান বেছি কাটিব নোৱাৰে, বহুত তললৈ গুচি আহিব। সেয়েহেতু আগ চাইডটো 6 কাটিলেই জোখৰ হয়। যদি অলপ চাপৰ মানুহ হয়, ক্ষীণ মানুহ হয় তেতিয়া কিন্তু 5.5 দিলে বেছি জোখৰ হয়। মই কেনেকৈ চিন দিছোঁ আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছেনে জনাব। এটা ব্লাউজ নিজে চিলাই ল'লে বহুত ভাল, কাৰণ এযোৰ কাপোৰ চিলাবলৈ যাওঁতে বেলেগ এযোৰ কাপোৰ কিনাৰ দামেই পৰেগৈ। সেইবাবে ব্লাউজটো যদি ঘৰতে চিলাই ল'ব পাৰি বহুত ভাল হয়। মই নিজৰ ব্লাউজ ঘৰতে চিলাওঁ, অৰ্ডাৰো পাওঁ। সেইবাবে মই ভাবিলোঁ মই যদি এনেকৈ শিকাব পাৰোঁ বহুত ভাল হ'ব, ভাল লাগিব মোৰ। ভিডিঅ' চাই যদি কোনোবাই ব্লাউজ এটা চিলাই পিন্ধিব পাৰে। এইটো পিঠি চাইজ, পিঠি ফালটো জোখটো ল'ব লাগিব। আগফালটো যিহেতু বহাই লোৱা আছে, এইটো 3, ইফালে আমি 2.5 ল'লোঁ, মাজৰ ডোখৰ 3 থাকিব আৰু এইফালে 6। এইফালে পিঠি চাইডটো আপোনাৰ মই 9 দিছোঁ, এইটো 9, কিন্তু আগ চাইডটো আপোনাৰ 6 দিছোঁ। যদি মানুহজনী চাপৰ হয় 5.5 দিব পাৰে। এই আঁচ পাৰি দিছোঁ বুজিবলৈ সুবিধা হ'বৰ বাবে। বেকাকৈ যিডাল আঁচ পৰা আছে আমি সেইফালেদি নিম কাটনটো, কাৰণ ৰাউণ্ড হ'ব লাগিব সেইখিনিত, সেইকাৰণে সেইকণ চিন দি লৈছোঁ। এতিয়া মই এইটো কাটিম, ডিঙি আৰু পিঠিটো। আপোনালোকে ধৰিব পাৰিছেনে? য'ত মই আঁচ পাৰি থোৱা আছে ৰাউণ্ড কৰা সেইফালদিহে নিব লাগিব। 4 চুকীয়া হ'লে 4 চুকীয়া দিয়ে নিব পাৰি, কিন্তু মই ৰাউণ্ড ডিঙি কাটিছোঁ সেইকাৰণে ৰাউণ্ড চিন দি লৈছোঁ, তেতিয়া ৰাউণ্ডটো ভাল হয়। মেকুৰী পোৱালিটোৱেও শান্তি দিয়া নাই ভিডিঅ'টো বনাবৰ বাবে। ৰাউণ্ডটো কাটি ল'লোঁ। পিঠি চাইডটো লগতে কাটি দিয়া নাই, এইটো আঁতৰাই কাটিব লাগিব, যিহেতু আগ চাইডটো কাট খাই গুচি যাব। পিঠি চাইডটো 9 আছে আৰু আগ চাইডটো 6 আছে, সেইবাবে 6 জোখতে কাটি লৈছোঁ আৰু পিঠিটো পিছত কাটি দিব লাগিব। এইটো মই পিঠি চাইডটো পিছত কাটি দিম ৰাউণ্ডটো। যদি চিলাবলৈ শিকাবলগীয়া হয় মই ভিডিঅ' দিম কেনেকৈ ব্লাউজবোৰ জইন লগাই কটা কাপোৰখিনি। এইটো মোৰ পিঠি চাইড ৰাউণ্ড ডিঙি হৈ গ'ল, 34 চাইজৰ ব্লাউজ। এতিয়া মই আগ চাইডটো কাটিম। মই লাইনিংটো কাটি লৈ তাৰপিছতহে ব্লাউজৰ মেইন কাপোৰটো কাটোঁ। ব্লাউজৰ মেইন কাপোৰটোৰ ওপৰত পাৰি পেলাই কাটোঁ। এইখিনি কাটি থোৱাখিনি টুকুৰখিনি ওপৰত দি লওঁ। আপোনালোকে কেনেকৈ চিলাব প্ৰথম মই দেখুৱাই দিম।
আগ সাইডটো মই চিন দি ল'লোঁ। আগ সাইডটো এই তলৰ পৰা বুকু সাইডে এয়া 4 ৰাখিছোঁ। 4 পৰা ওপৰত 1 ইঞ্চি ওপৰেদি এইকণ কাটিম, সেইকাৰণে মই ভাঁজ কৰি দিছোঁ, সেইখিনিত চিন দি দিছোঁ। এইকণ 2 ৰাখিম, 2 ৰাখিছোঁ, এয়া চিন দি দিছোঁ। কেনি কাটিম মই চিন দি দিছোঁ আপোনালোকে বুজি পাবৰ বাবে। এইখিনিলে 6, এই 4ৰ পৰা এইখিনিলে 6 থাকিব। এয়া 6 দিবলৈ থাকি গৈছিলে। আমি আছে কাটি দিম, 3 ভাগ হ'ব। আগ সাইডটো 3 ভাগ কৰি কাটি দিম আৰু ব্ৰাটো ব্ৰা ভাগে চিলাব লাগিব। চিন যেনি দিয়া আছে আমি যেনিয়ে কাটিছোঁ তেনিয়ে কিন্তু আকৌ জইনেই লগাব লাগিব। আমি যি ঠাইতে কাটিছোঁ সেইফালেদি আমি আকৌ জইন লগাই দিব লাগিব। এয়া মই তলৰ যিটো 4 অংশটো চিন দি লৈছিলোঁ সেইখিনি কাটি ল'লোঁ। 2টা পাৰ্ট ওলাই গ'ল। আগ সাইডটো 2টা পাৰ্ট, সোঁ সাইড আৰু বাওঁ সাইডৰ। তাৰপিছত মই ব্ৰাটো কাটিম। এতিয়া ব্ৰাটো কাটিছোঁ। মই যেনেকৈ আঁচ পাৰি থোৱা আছে তেনেকৈয়ে কাটিছোঁ। আপোনালোকে বুজিবৰ বাবে মই আঁচ পাৰি দিছোঁ। এয়া এইটো ব্ৰাটো ওলাই গ'ল আৰু এইটো কাষত যিটো হাতৰ কাষত থাকে সেইকণ জইন লাগিব। এতিয়া ব্ৰাটো আমি আকৌ দুভাগ কৰিব লাগিব। এয়া সমানে দুভাগ নহয়, তলৰ অংশটো কমকৈ ৰাখি ওপৰলৈ সৰহকৈ ৰাখি আমি এইখিনিতে এটা চিন দিম। এইখিনি চিলনি পৰিব, মাজে মাজে ইটো মূৰৰ পৰা সিটো মূৰলৈ চিলনি এটা পৰিব। ইয়াত 2টা পাৰ্ট আছে, এটা সোঁ সাইড এটা বাওঁ সাইডৰ পাৰ্ট। আৰু এই সাইডটো আমি 2টা সমানে ভাঁজ কৰি মাজতে অকণমান কাটি দিম। সেইখিনিতে এটা চিলনি পৰিব ওপৰলৈ, তেতিয়াহে ব্ৰাটো হ'ব। এয়া দেখিছেনে? এইখিনিৰ পৰা এইখিনিলে 2টা মূৰ লগাই মাজতে অকণমান চিন এটা দিলোঁ আৰু এয়া মাজতে অকণমান কাটি দিলোঁ। এইখিনিৰ পৰা ওপৰলৈ অকণমান চিলনি পৰিব আৰু এইটো ওপৰৰ অংশটো বেছিকৈ আছে কিন্তু তললৈ কমকৈ। এইটো জোখৰ কোনো কথা নাই, এইটো আন্দাজমতে দিব পাৰি। এইখিনিতে কাটি দিলোঁ। এইখিনিৰ পৰা আকৌ ইটো মূৰলৈ এটা চিলনি পৰিব। 2টা তেনেকৈ ব্ৰা চিলাব লাগিব। এতিয়া এইটো কাপোৰ ব্লাউজৰ কাপোৰটো, ইয়াতে লাইনিংটো পাৰি লৈ মই কাটিম। যেনেকৈ কাটিম মই ব্লাউজটো যেনেকৈ কাটিছোঁ তেনেকৈ পাৰি লৈ কাটিম। আপোনালোকে এনেকৈ কাটিব পাৰে। এইটো ইয়াত চিলাই ল'ব পাৰে, নকটাকৈ এনেকৈ লাইনিংটো চিলাই ল'ব। কাষকেইটা চিলাই লৈ পিঠিটো লুটিয়াই দিলে আপোনাৰ হৈ যাব। চিধা লুটিটোত চিলাব লাগিব, তেতিয়া ভিতৰ চাইডলৈ লাইনিংটো সোমাই যাব। চিধা লুটিটোত পাৰি লৈ আপোনালোকে পিঠি চাইডটো চিলাই ল'ব, কিন্তু বাকীখিনি আকৌ উল্টা লুটিতেই পাৰিব লাগিব। গোটেই চাইডটো চিলাই ল'ব বাকীখিনিও। এইটো পিঠি চাইডটো এয়া চাইডে চাইডে চিলাই ল'ব, তল চাইডটো নিচিলাব। ডিঙি চাইডটো হাতৰ চাইডটো চিলাই লৈ লুটিয়াই দিলে ব্লাউজটোত লাইনিংটো লাগি যাব। তাৰপিছতে আহিলে বাকীখিনি ইয়াতে এয়া ব্ৰাটো দি মই এনেকৈয়ে কাটি ল'ম, কিন্তু আপোনালোকে চাইডটো চিলাই ল'ব পাৰে। চিলাই লৈ চাইডে চাইডে কাটি দিব, তেতিয়া সহজ হ'ব। চাইডে চাইডে কাটি দিলে ওলাই পৰিব। ওলোটা চাইডেই লাইনিংটো লগাই ল'ব। পিঠি চাইডটো কিন্তু চিধা চাইডে লগাব লাগিব। এয়া পিঠি চাইডটো কিন্তু পিঠিটো মই লাইনিংটোৰহে কাটিছোঁ, মেইন কাপোৰটো মই পিঠিটো নাকাটো। লাইনিংটো মই চিলাই ল'ম পিঠি চাইডটো, তাৰপিছতহে লাইনিংটো কাটিম। লাইনিংটো যিটো শুদ্ধ চাইড সেইটো চাইডে লগাই ল'ম, তাৰপিছত লুটিয়াই দিম। এয়া এইটো এনেকৈ মই কাটি ল'লোঁ। এতিয়া এইটো হাতটো আপোনালোকে যিমান দীঘল দিব পাৰে সিমান দীঘল দিব পাৰিব। সেইটো জোখ মাৰি ল'লেই হ'ল। এইটো যিটো ব্লাউজ কাটি লৈছিলোঁ মই পিঠি চাইডটো, হাতৰ চাইডটো পাৰি লৈ চিনে চিনে কাটি দিলোঁ। ইফালে যিমান শকত সিমান ৰাখিব পাৰিব। এইটো হাত মোৰ হৈ গ'ল। মোৰ ব্লাউজটো কাটি হৈ গৈছে। এয়া পিঠিটো মই এনেকৈ চিলাই ল'ম। চিলাই লৈ চিধা চাইডটোত চিলাই লৈ মই লুটিয়াই দিম, ভিতৰ চাইডলৈ লাইনিংটো সোমাই যাব। এইটো ব্ৰাটো এইখিনি আমি যেনেকৈ কাটিছিলোঁ তেনেকৈয়ে লগাব লাগিব। আগ চাইডটো 2টা পাৰ্ট হ'ব। এয়া আৰু এইটো। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।